যোৰহাটত নৃত্যধাৰা বিদ্যালয়ৰ সত্ৰীয়া নৃত্য আৰু অভিনয় কৰ্মশালাৰ সামৰণি অনুষ্ঠান সম্পন্ন। যোৰহাটৰ অন্যতম নৃত্য শিক্ষানুষ্ঠান নৃত্যধাৰা বিদ্যালয়ৰ উদ্যোগত আয়োজন কৰা ছদিনীয়া সত্ৰীয়া নৃত্য আৰু অভিনয় কৰ্মশালাৰ সামৰণি অনুষ্ঠান বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে সফলতাৰে সম্পন্ন হয়। ঘোষক ৰঞ্জন শৰ্মাই আঁতৰা অনুষ্ঠানটি আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলন কৰে। বিশিষ্ট সমাজকৰ্মী গণেশ বৰাই সহযোগ কৰে ভোগপুৰ সত্ৰৰ ভকত প্ৰশান্ত পাছনিয়ে। অসম সাহিত্য সভাৰ নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহত আয়োজন কৰা কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি সাংস্কৃতিক অনুষ্ঠানটি মানস শইকীয়াৰ পৰিচালনাত গায়ন বায়নৰ মংগলধ্বনিৰে সাংস্কৃতিক অনুষ্ঠানৰ শুভ সূচনা কৰা হয়। 6 দিনীয়া এই কৰ্মশালাত বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি সত্ৰীয়া নৃত্য আৰু অভিনয়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। অনুষ্ঠানত নৃত্যধাৰা বিদ্যালয়ৰ সঞ্চালিকা তথা নৃত্যশিল্পী জ্যোতিস্মিতা বৰাই পৰিৱেশন কৰা দশাৱতাৰ নৃত্যই উপস্থিত দৰ্শকক মুগ্ধ কৰি তোলে। লগতে কৰ্মশালাত প্ৰশিক্ষণ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ মনোমোহা সাংস্কৃতিক পৰিৱেশনৰ উপৰিও বিদ্যালয়খনৰ প্ৰাক্তনসকলেও এক মনোমোহা সত্ৰীয়া নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটিক অধিক বৰ্ণিল কৰি তোলে। অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত থাকে পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱাৰ লগতে কেইবাগৰাকীও অতিথি। সামৰণি অনুষ্ঠানটোৱে সত্ৰীয়া নৃত্যৰ সংৰক্ষণ প্ৰচাৰ আৰু নতুন প্ৰজন্মৰ মাজত এই নৃত্যকলাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰে। ব্যুৰ' ৰিপৰ্ট পোহৰ লাইব্ৰেৰী। বিষ্ণুরূপে পরম কলা নমস্কাৰ। প্ৰথমতে মই সকলোকে শুভেচ্ছা জনাইছোঁ মোৰ ফালৰ পৰা। আৰু নৃত্যধাৰাৰ যি ছদিনীয়া সত্ৰীয়া নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হৈছিলে তাৰ আজি শেষৰটো দিন আৰু আজি আমাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিলে। আৰু সামৰণি অনুষ্ঠান হৈছিলে আমাৰ অসম সাহিত্য সভা ভৱনৰ নবীন চন্দ্ৰ বৰদলৈ প্ৰেক্ষাগৃহত। আৰু সোমবাৰৰ পৰা যোৱা 6 জুলাইৰ পৰা 11 জুলাইলৈকে এই সত্ৰীয়া নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হৈছিলে। আৰু আজি ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ নৃত্য পৰিৱেশন কৰি দেখালে। আৰু আশা কৰিছোঁ ভৱিষ্যতেও নৃত্যধাৰাই যাতে এনেকৈ সুন্দৰ সুন্দৰ সত্ৰীয়া নৃত্য আৰু লগতে অভিনয়ৰ কামসমূহ কৰি যাব পাৰে, তাৰে আপোনালোকৰ ফালৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। আচলতে জ্যোতিস্মিতা বৰা নৃত্য ক্ষেত্ৰখনৰ অতিকে এটা চিনাকি নাম। আচলতে এইগৰাকী নৃত্যাংগনাৰ লগত মোৰ পৰিচয় আজি বহু বছৰে হ'ল। 2022 চনৰ 23 অক্টোবৰ নহয় জানো, 23 অক্টোবৰ তাৰিখে জন্ম লাভ কৰা এইখন অগ্ৰণী নৃত্য প্ৰতিষ্ঠানৰ লগত মোৰ সম্পৰ্ক বহুত পুৰণি। আৰু তেতিয়াৰ পৰাই দেখি আছোঁ ছোৱালীজনী আচলতে বিৰাট এনাৰ্জেটিক, কষ্ট কৰিব পাৰে আৰু ঘৰখনৰ দেউতাক মাক অভিভাৱকৰ যথেষ্টখিনি ছাপোৰ্ট আছে, সমৰ্থন আছে। আৰু তেওঁ নিজে নৃত্য শিক্ষা লৈ আচলতে তেওঁ নৱপ্ৰজন্মৰ এগৰাকী নৃত্যাংগনা। তেওঁ নিজেতো নৃত্যত পাৰ্গত হৈয়ে তেওঁ কিন্তু পিছৰ প্ৰজন্মৰ, তেওঁ উত্তৰ প্ৰজন্মৰ যুৱক যুৱতীসকলক তেওঁ নৃত্য শিক্ষাই কিন্তু আগুৱাই লৈ যাবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এইটো জ্যোতিস্মিতাৰ আটাইতকৈ ভাল লক্ষণ। আৰু এইটো কাৰণে চাগে তেওঁ যিটো আমাৰ 26 জানুৱাৰী যিটো গণৰাজ্য দিৱসৰ অসমৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰিছে সত্ৰীয়া নৃত্যত, এইটো এটা আমাৰ বাবে গৌৰৱ আৰু আনন্দৰ কথা। গতিকে মই আশা ৰাখিম জ্যোতিস্মিতাই যি আশাৰ প্ৰত্যাশাৰে এই নৃত্য বিদ্যালয় নৃত্যধাৰা জন্ম দিছে, যি গ্ৰীষ্মকালীন কৰ্মশালা প্ৰতি বছৰে তেওঁ নৃত্য আৰু অভিনয়ৰ কৰ্মশালা আয়োজন কৰি আছে, গতিকে তেওঁৰ এই যি চিন্তা, যি চেতনা, যি যাত্ৰা, এই যাত্ৰা অবিৰত হওক, অনিৰ্বাণ হওক, অনিৰুদ্ধ হওক। আৰু জ্যোতিস্মিতাই নিজে নৃত্যৰে জগত জিনাৰ লগতে নৱপ্ৰজন্মকো সুন্দৰ সেন্দুৰীয়া বাটেদি আগুৱাই গৈছে।